হয় নিশ্চিতভাৱে চাওক আপুনি ইতিমধ্যে উল্লেখ কৰিছে বিষয়টো কালি প্ৰায় 2.5 ঘণ্টা জোৰা মুখ্যমন্ত্ৰীৰ যি সংবাদ মেল সেই সংবাদ মেলত বহু বিস্ফোৰক ভাষ্য দেখিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰীগৰাকীক তেওঁ বহু তথ্য দিছিল যে গৌৰৱ গগৈৰ পাকিস্তানৰ ভ্ৰমণত গৈছিল গৌৰৱ গগৈ 10 দিন পাকিস্তানত আছিল গৌৰৱ গগৈ সেই 10 দিন পাকিস্তানত গৌৰৱ গগৈ কি কৰি আছিল সেই উত্তৰটো বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু 10 দিনত যেতিয়া গৌৰৱ গগৈ পাকিস্তানত আছিল সেই পাকিস্তানত থকা অৱস্থাত তেওঁ পূৰ্বে যেনেধৰণে সামাজিক মাধ্যমত সক্ৰিয় অৱস্থাত আছিল সেই 10টা দিন তেওঁ নিষ্ক্ৰিয় অৱস্থাত আছিল তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কি কৰি আছিল সেই 10টা দিনে পাকিস্তানত আৰু যদি সমান্তৰালকৈ যদি আপুনি চাই গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণৰ যি তেওঁ যিটো এজেঞ্চিত কাম কৰি আছিল লিড পাকিস্তান বুলি সেই লিড পাকিস্তানৰ যিগৰাকী স্বত্বাধিকাৰী সেইগৰাকী হৈছে সেইগৰাকীৰ বিৰুদ্ধে যিগৰাকী আলী তুৰ্কী শ্বেখ সেই আলী তুৰ্কী শ্বেখৰ যি ইতিমধ্যে জানে যে এটা যিটো পাকিস্তানৰ যিটো এটা সংস্থাৰ সৈতে তেওঁ জড়িত আৰু তেনে ক্ষেত্ৰত আচলতে সেই আলী তুৰ্কী শ্বেখৰ জৰিয়তে তেওঁ কেনেধৰণে সেই চাকৰিত যিগৰাকী গৌৰৱ গগৈৰ পত্নী সেই পত্নীয়ে তেওঁ সেই লিড পাকিস্তানৰ সৈতে কৰ্মৰত থকা অৱস্থাত তেওঁ কিমান 2011 চনৰ পৰা 2012 চনলৈকে তেওঁ কৰ্মৰত অৱস্থাত আছিল সেই লিড পাকিস্তান নামৰ সেই সংস্থাটোৰ জৰিয়তে তেওঁ ভাৰতত কাম কৰি আছিল আৰু অন্য এটা অভিযোগ আনিছে যে সেই যেতিয়া তেওঁ ভাৰতত কাম কৰি আছিল কেনেধৰণে সেই পাকিস্তানৰ পৰা তেওঁ ভাৰতত কৰ্মৰত অৱস্থাত থকা সেই পাকিস্তানে কিয় তেওঁক চেলাৰী দিয়া আছিল প্ৰায় প্ৰথম অৱস্থাত 2 লাখ টকাৰ চেলাৰী তাৰপিছত 2.5 লাখ টকাৰ চেলাৰী কেনেধৰণে পাই আছিল সেইসমূহ অভিযোগ উত্থাপন কৰিছিল আৰু সমান্তৰালকৈ যদি চাই গৌৰৱ গগৈ আনফালে একেটা পৰিয়ালত যেটো গৌৰৱ গগৈ তেওঁ যিটো হিন্দু আনফালে 3জন তেওঁৰ পুত্ৰ কন্যা আৰু সমান্তৰালকৈ পত্নী আজিলৈকে তেওঁলোকে হিন্দু ধৰ্ম গ্ৰহণ কৰা নাই আৰু তেনে ক্ষেত্ৰত নিজৰ যি ধৰ্ম পূৰ্বৰ যি পৰিচয় এলিজাবেথ কলবাৰ্ণৰ সেই পৰিচয়তে তেওঁ আছে বৰ্তমানেও তেওঁ অসমৰ যি পৰিচয় বা ভাৰতীয়ৰ যি পৰিচয় সেই ভাৰতীয় পৰিচয় লোৱা নাই আৰু তেনে ক্ষেত্ৰত তেওঁ বহু অভিযোগ আনিছে আৰু সমান্তৰালকৈ তেওঁ বহু দিনৰ পূৰ্বৰে পৰা ইতিমধ্যে সকলোৱে জানে 2025 চনৰ মাজভাগৰে পৰা সেই বিষয়সমূহৰ ওপৰত আচলতে এক প্ৰকাৰৰ মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ মাজত বাকযুদ্ধ হৈ আছিল মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে যেনেধৰণে 10 ছেপ্টেম্বৰ সময় দিছিল যে 10 ছেপ্টেম্বৰত সকলো ফাদিল হ'ব গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে কি সম্পৰ্ক আৰু সমান্তৰালকৈ গৌৰৱ গগৈ পাকিস্তানৰ হৈ কাম কৰে নেকি বা গৌৰৱ গগৈ পত্নী পাকিস্তানৰ এজেণ্ট নেকি এইসমূহ প্ৰশ্নৰ উত্তৰ আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে বহুত দিনৰ পূৰ্বৰে পৰা বিচাৰি আছিল আৰু 10 ছেপ্টেম্বৰত যিহেতু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱাৰ দৰে সেই 10 ছেপ্টেম্বৰ পাৰ হ'ল কালি 8 ফেব্ৰুৱাৰীৰ দিনটোত আচলতে যেনেধৰণে মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত যিটো SIT দল গঠন কৰি দিয়া হৈছিল সেই SIT আচলতে যিসমূহ তথ্য দিছিল প্ৰতিবেদন আকাৰে সেইসমূহ তথ্যৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে প্ৰায় ইতিমধ্যে যেনেধৰণে পাকিস্তানৰ সৈতে যিটো সংযোগ বা পাকিস্তানৰ সৈতে কি সম্পৰ্ক সেই ক্ষেত্ৰত মাত্ৰ 10% তেওঁলোকে যিখিনি তথ্য সেই তথ্য যুগুত কৰিছে আৰু সমান্তৰালকৈ ভাৰত চৰকাৰলৈ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে ভাৰত চৰকাৰলৈ এই যিসমূহ যিটো SIT তদন্ত আৰু SITয়ে যিখিনি তথ্য যুগুত কৰিলে তাৰ সমান্তৰালকৈ অধিক তথ্যৰ বাবে তেওঁলোকে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ যিটো গোচৰ সেই গোচৰটো হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কালি গোটেই বিষয়টোৰ সন্দৰ্ভত যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে এটাৰ পাছত আন এটা অভিযোগ আনি আছিল গৌৰৱ গগৈৰ বিৰুদ্ধে আৰু সেই অভিযোগৰ তাৰ পিছতে আচলতে দেখিবলৈ পোৱা গৈছিল যে ৰাজ্যজুৰি গৌৰৱ গগৈ আচলতে গৌবিক ধনী বা গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট নেকি প্ৰত্যেকে আচলতে সেই প্ৰশ্নটো উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পাছতে গৌৰৱ গগৈ আজিৰ দিনটোত দেখিবলৈ পাইছে মই ৰাজীৱ ভৱনত উপস্থিত আছো আৰু কেইটামান আধা ঘণ্টা 12 বজাৰ লগে লগে গৌৰৱ গগৈ সংবাদমেল সম্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে যিসমূহ অভিযোগ আনিছে সেই অভিযোগৰ প্ৰত্যুত্তৰসমূহ তেওঁ সংবাদমেলৰ জৰিয়তে দিয়ে কিন্তু এটা কথা ক'ব লাগিব যে মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে যিখিনি কথা কৈ আছে যদিহে প্ৰকৃতাৰ্থত সঁচা হয় তেনেহ'লে সঁচাকৈ এটা অসমৰ বাবে বা ভাৰতৰ বাবে এটা বেয়া খবৰ আৰু যদিহে সেইসমূহ যেনেধৰণে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে মুখ্যমন্ত্ৰীয়ে অনাৰ দৰে যিসমূহ অভিযোগ সেই অভিযোগসমূহ যদি তেওঁ উত্তৰত যদি সেই অভিযোগসমূহ তেওঁ স্পষ্ট কৰে যে আচলতে মই পাকিস্তানৰ সৈতে সম্পৰ্ক নাই বা পাকিস্তানত তেওঁ সেই 10 দিন কি কৰি আছে সেইসমূহ যদি তথ্য দিয়ে কিন্তু তাৰ পাছতহে আচলতে দেখিবলৈ পোৱা যাব মুখ্যমন্ত্ৰীৰ যিবোৰ অভিযোগ সেই অভিযোগৰ প্ৰত্যুত্তৰ গৌৰৱ গগৈয়ে দিবৰ বাবে কেনেধৰণে সাজু হৈছে বৰ্তমান সময়ত সেইটো আটাইতকৈ ডাঙৰ কথা কাৰণ সৰু সুৰা অভিযোগ নহয় পাকিস্তানৰ সৈতে সম্পৰ্ক পাকিস্তানৰ যি জানে কাৰণ বৈৰী ৰাষ্ট্ৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে যদি সম্পৰ্ক হয় প্ৰকৃতাৰ্থত গৌৰৱ গগৈৰ পত্নী বা গৌৰৱ গগৈ তেনে ক্ষেত্ৰত আচলতে আইনগত
কি ব্যৱস্থা হ'ব সেইসমূহ ইতিমধ্যে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ভাৰত চৰকাৰে আচলতে এনেধৰণৰ যদিহে হয় তেনেহ'লে ভাৰত চৰকাৰে এনেবোৰ ক্ষেত্ৰত আচলতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে কাৰণ অসম চৰকাৰে যিখিনি কৰিব পাৰে অসমৰ SITয়ে যিখিনি কৰিব পাৰে সেইখিনি জোখাৰে ইতিমধ্যে 10% যিখিনি তথ্য সেই তথ্যখিনি যুগুত কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে কেবিনেটতো যিহেতু সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই গোচৰটো আচলতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ হস্তান্তৰ কৰাৰ যেটা সিদ্ধান্ত লৈছে আৰু তেনে ক্ষেত্ৰত আজিৰ দিনটোৰ সংবাদমেলখন আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব কাৰণ প্ৰত্যেকেই বিচাৰি আছে কাৰণ কালি মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া সংবাদমেলত গোটেই বিষয়সমূহৰ কথা কৈছিল যে কিয় আজিলৈকে গৌৰৱ গগৈৰ পত্নী হওক বা গৌৰৱ গগৈৰ সন্তান কিয় আজিলৈকে তেওঁলোকে হিন্দু ধৰ্ম লোৱা নাই কিয় নিজৰ ধৰ্মতেই আছে কিন্তু এটা কথা ক'ব লাগিব যে সেইসমূহ আজি গৌৰৱ গগৈয়ে স্পষ্টীকৰণ দিব লাগিব কাৰণ মুখ্যমন্ত্ৰীৰ যদি অভিযোগসমূহ মুখ্যমন্ত্ৰীয়ে অনা যদি অভিযোগসমূহ সত্য নহয় যদি গৌৰৱ গগৈয়ে সত্য নহয় বুলি কয় তেনেহ'লে সেই অভিযোগসমূহ তথ্য আকাৰে তেওঁলোকে দিব লাগিব আৰু তেনে ক্ষেত্ৰত আচলতে গৌৰৱ গগৈয়ে সংবাদমেলখনত কি বিস্ফোৰণ ঘটায় আজিৰ দিনটোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কালি দেখিবলৈ পাইছিল যে মুখ্যমন্ত্ৰীগৰাকীয়ে বহু বিস্ফোৰক অভিযোগ আনিছে আৰু তেনে ক্ষেত্ৰত সেই বিস্ফোৰক অভিযোগ দিবৰ বাবে গৌৰৱ গগৈয়ে কেনেধৰণে সাজু হৈছে আজিৰ দিনটোৰ বাবে আজিৰ দিনটোত সংবাদমেলখনত কি বিস্ফোৰণ ঘটায় মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হওক বা তেওঁৰ বিৰুদ্ধে অনা অভিযোগৰ প্ৰত্যুত্তৰ কেনেকৈ দিয়ে আজিৰ দিনটো সেইটো হ'ব আটাইতকৈ গুৰুত্বপূৰ্ণ লাকি মৌচুমী আপুনি যিখিনি কথা জনালে ইয়াৰ পৰা কিন্তু এটা কথা উল্লেখ কৰিব লাগিব আজিৰ যিখন সংবাদমেল আচলতে সম্বোধন কৰিছে গৌৰৱ গগৈ ইয়াত কিন্তু গৌৰৱ গগৈয়ে বহুকেইটা বিষয়ত আচলতে নিজকে ক্লিন চিট দিব লাগিব প্ৰথমটো যে মুখ্যমন্ত্ৰীগৰাকীয়ে যি আচলতে অভিযোগ উঠাইছে যে তেওঁ পাকিস্তানৰ লগত তেওঁৰ আচলতে সম্পৰ্ক আছে আৰু এই সম্পৰ্ক তেওঁ আচলতে নিজকে ক্লিন চিট দিব লাগিব যে তেওঁৰ পাকিস্তানৰ লগত সম্পৰ্ক নাই বা তেওঁ যে পাকিস্তানলৈ গৈছিল 10 দিনৰ বাবে এই 10 দিন তেওঁ গৈছিল নে নাই বা তেওঁ কিয় গৈছিল যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে ফটো সহায়ত আচলতে দেখিবলৈ পোৱা গৈছে তথ্য ফাদিল কৰিছে 2 নম্বৰতে তেওঁ আচলতে নিজকে ক্লিন চিট দিব লাগিব তেওঁৰ পত্নীয়ে যি পাকিস্তানত চাকৰি কৰি আছিল তাৰ পিছত পত্নীক কিয় ইমান এটা আচলতে মোটা দৰমহা দি পাকিস্তানে ৰাখিছিল যিহেতু তেওঁ এগৰাকী সাংসদ গৌৰৱ গগৈ তেওঁ APCCৰ সভাপতি আৰু তাৰ পিছতে আমাৰ বৈৰী ৰাষ্ট্ৰ পাকিস্তানে তেওঁৰ পত্নীক কিয় ইমান এটা মোটা দৰমহা দি ৰাখিছিল তেওঁ এই সন্দৰ্ভতো কিন্তু ক্লিন চিট দিব লাগিব তৃতীয়তে তেওঁ পাকিস্তানৰ ISI সংস্থাৰ লগত জড়িত বুলি কৈছে এগৰাকী এজেন্ট বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ডাঙৰ অভিযোগ আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে উত্থাপন কৰিছে যে তেওঁ ISIৰ এজেন্ট তাৰ পিছত আজিৰ দিনটোত কিন্তু এই সংবাদমেলত এতিয়া এই সমগ্ৰ যিখিনি আচলতে অভিযোগ এই অভিযোগখিনিৰ কিন্তু স্পষ্টীকৰণ ক্লিন চিট কিন্তু আজিৰ দিনটোত গৌৰৱ গগৈয়ে সমগ্ৰ ৰাজ্যবাসীক দিব লাগিব কাৰণ আমি কালিৰ দিনটোৰ পৰিস্থিতি ইতিমধ্যে দেখি গৈছো কালিৰ দিনটোত যি পৰিস্থিতি হৈছে এই পৰিস্থিতিৰ সমগ্ৰ যি পৰিস্থিতি হৈছে এই পৰিস্থিতি কিন্তু নহবলৈ আজিৰ দিনটোত গৌৰৱ গগৈয়ে সংবাদমেলখনত নিজৰ স্পষ্টীকৰণ দিব লাগিব নিশ্চিতভাৱে আপুনি যিটো কথা উল্লেখ কৰিছে যে নিশ্চিতভাৱে পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ যি সম্পৰ্ক বা ISIৰ হৈ বা পাকিস্তানৰ হৈ কাম কৰে নেকি বা ISIৰ হৈ কাম কৰে নেকি সেই অভিযোগ যিসমূহ অভিযোগ মুখ্যমন্ত্ৰীগৰাকীয়ে আনিছে সেই অভিযোগবোৰ সৰু সুৰা অভিযোগ নহয় কাৰণ এখন ৰাষ্ট্ৰৰ বাবে আটাইতকৈ এয়া বেয়া খবৰ হ'ব যদিহে প্ৰকৃতাৰ্থত মুখ্যমন্ত্ৰীয়ে অনা অভিযোগসমূহ সত্য হিচাপে হয় মুখ্যমন্ত্ৰীয়ে যেনেধৰণে কৈছে যে প্ৰায় ইতিমধ্যে যিখিনি অসম চৰকাৰৰ অধীনত যিখিনি তেওঁলোকে তথ্য যুগুত কৰিব পাৰে অসমৰ SITয়ে সেই তথ্য ইতিমধ্যে যুগুত কৰিব পাৰিছে সেয়া মাত্ৰ আপুনি যদি চাই তেনেহ'লে ন্যূনতম ক'ব পৰা নাযায় যে প্ৰকৃতাৰ্থত যে গৌৰৱ গগৈৰ পত্নী বা গৌৰৱ গগৈ ISIৰ এজেন্ট কিন্তু সেইসমূহ তথ্য যেনেধৰণে অভিযোগ আনিছে যদি SITয়ে যিখিনি তথ্য যুগুত কৰিছে আৰু সমান্তৰালকৈ যদি ভাৰত চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ আচলতে সেই বিষয়টো যদি হস্তান্তৰ কৰে তেনে ক্ষেত্ৰত যদি এই তথ্যসমূহ কেনেধৰণে যুগুত কৰে প্ৰকৃতাৰ্থত পাকিস্তানৰ হৈ কাম কৰে নেকি বা সেইসমূহ তথ্য যুগুতৰ ওপৰত আচলতে এই গোটেই বিষয়টো নিৰ্ভৰ কৰিব কাৰণ তথ্য প্ৰমাণেহে আচলতে প্ৰকৃতাৰ্থত সত্য প্ৰমাণিত কৰিব যে বিষয়টো সত্য কিন্তু এটা কথা ক'ব লাগিব যে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বেও আচলতে এই বিস্ফোৰক যিসমূহ অভিযোগ এই অভিযোগসমূহ আনিছিল কিন্তু কালি তেওঁ এইসমূহ প্ৰমাণ দেখুৱাইছিল যে প্ৰকৃতাৰ্থত পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল কৈ আছিল যে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল 10 দিন গৌৰৱ গগৈ পাকিস্তানত আছিল আৰু তেনে ক্ষেত্ৰত কালি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলৰ জৰিয়তে আচলতে কেতিয়াৰ পৰা কেতিয়ালৈ গৌৰৱ গগৈ পাকিস্তানত আছিল বা গৌৰৱ গগৈ পত্নী এলিজাবেথ কলবান বিয়াৰ পাছত 3 বাৰ বিয়াৰ পূৰ্বে 6 বাৰ পাকিস্তান মুঠ 9 বাৰ পাকিস্তানলৈ গৈছিল
আৰু যিগৰাকী লিড পাকিস্তানৰ যিগৰাকী মূল স্বত্বাধিকাৰী সেইগৰাকী আলী তুৰ্কি শ্বেখ প্ৰায় 13 বাৰকৈ ভাৰতলৈ আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বেই তেওঁ 13 বাৰ ভাৰতলৈ আহিছিল যিগৰাকী আলী তুৰ্কি শ্বেখ আৰু তেওঁ ISR সৈতে সম্পৰ্ক বুলি জনা যায় আৰু তেনে ক্ষেত্ৰত আচলতে এই গোটেই বিষয়বোৰৰ ক্ষেত্ৰত আমি উত্তৰ পাবলৈ হ'লে কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে যিখিনি তথ্য অসম চৰকাৰৰ জৰিয়তে যিখিনি তথ্য যুগুত কৰিছে এই তথ্য কেৱল ন্যূনতম কাৰণ পাকিস্তানলৈ যে গৈছে গৌৰৱ গগৈ সেয়া ইতিমধ্যে স্পষ্ট হৈছে যে আৰু পাকিস্তানলৈ যোৱা ভিছা বা সমান্তৰালকৈ 10 দিন পাকিস্তানত আছিল সেইসমূহ তথ্য সেয়া ইতিমধ্যে সত্য বুলি বা মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱাৰ দৰে সেই তথ্যসমূহ পাইছে আৰু সমান্তৰালকৈ আৰু এটা অন্য এটা প্ৰসংগ উত্থাপন হৈ যায় কিমান বহু বছৰ হ'ল যেহেতু গৌৰৱ গগৈৰ সৈতে যিগৰাকী এলিজাবেথ কলবানৰ বিবাহ পাশত আবদ্ধ হোৱাৰ তেনে ক্ষেত্ৰত আজিলৈকে কিয় তেওঁ হিন্দু ধৰ্ম বা ভাৰতীয় বুলি পৰিচয় লোৱা নাই কিয় নিজ সন্তানক ভাৰতীয় বুলি পৰিচয় দিয়া নাই বা পৰিচয় ল'বলৈ বিচৰা নাই এইসমূহ বহু প্ৰশ্ন উত্থাপন হয় আৰু সমান্তৰালকৈ যদি আপুনি চায় যে যেনেধৰণে এই গোটেই বিষয়সমূহৰ ক্ষেত্ৰত যেনেধৰণে অভিযোগ আনিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে এই অভিযোগসমূহৰ প্ৰত্যুত্তৰ আচলতে গৌৰৱ গগৈয়ে কেনেকৈ দিয়ে বা গৌৰৱ গগৈয়ে প্ৰত্যুত্তৰ দিবৰ বাবে তেওঁৰ ওচৰত আচলতে এই তথ্য প্ৰমাণ আছেনে যে তেওঁ পাকিস্তানলৈ গৈছিল যদিহে তেওঁ পাকিস্তানলৈ গৈছিল কিয় তেওঁ ক'ব পৰা নাই বা তেওঁ ক'বৰ বাবে সাজু হৈছে নেকি আজিৰ দিনত আচলতে সেইসমূহ বিষয় স্পষ্ট হ'ব আৰু সংবাদমেলখনৰ জৰিয়তে আচলতে এখন গুৰুত্বপূৰ্ণ সংবাদমেল বুলি ক'ব লাগিব কালি মুখ্যমন্ত্ৰীয়ে সংবাদমেল দিয়াৰ পাছতে আচলতে সেই প্ৰত্যুত্তৰ দিবৰ বাবে আজি গৌৰৱ গগৈ এক প্ৰকাৰৰ সাজু হৈছে আৰু 12 বজাৰ লগে লগে তেওঁ সংবাদমেলখনত আচলতে সেইসমূহ তথ্য বা তেওঁ সেই 10 দিন তাত কি কৰি আছিল কিয় নিজৰ পুত্ৰ সন্তানক বা পুত্ৰ কন্যাক কিয় নিজৰ দুই সন্তানক আচলতে ভাৰতীয় হিচাপে ভাৰতীয় বুলি তেওঁ লোৱা নাই সেইসমূহ বা ভাৰতীয় হিচাপে তেওঁলোকৰ যি প্ৰমাণ পত্ৰ থাকিব লাগে সেই হিচাপে লোৱা নাই সেইসমূহ প্ৰসংগ আচলতে আজি কিছু সময়ৰ পিছতে উত্তৰ পাব যেনেধৰণে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ অনাৰ পিছতে অসমৰ ৰাইজে এক প্ৰকাৰ ভাবিয়ে লৈছে যে যেনেধৰণে গৌৰৱ গগৈ পাকিস্তানৰ সৈতে সম্পৰ্ক আছে বা গৌৰৱ গগৈৰ পত্নী পাকিস্তানৰ সৈতে সম্পৰ্ক আছে তাৰ পিছতে দেখিবলৈ পোৱা গৈছিল যে ৰাজ্যজুৰি এক প্ৰতিবাদ উত্তাল আপুনি যদি জলৈ যায় গৌৰৱ গগৈ তাতে গৌৰৱ গগৈক বাধা দিয়া হৈছিল আৰু তেনে ক্ষেত্ৰত আচলতে অসমৰ ৰাইজে যিহেতু ভাবি লৈছে কথাবোৰ এই কথাবোৰৰ উত্তৰ গৌৰৱ গগৈ অসমৰ ৰাইজক কেনেধৰণে দিয়ে কেৱল মুখ্যমন্ত্ৰীৰ কথা নহয় মুখ্যমন্ত্ৰীয়ে অনা অভিযোগ সৰু সুৰা অভিযোগ নহয় সেই অভিযোগসমূহৰ প্ৰত্যুত্তৰ দিবৰ বাবে গৌৰৱ গগৈ কেনেধৰণে সাজু হৈ আজি সংবাদমেলখন দিয়ে বা সংবাদমেলখনত কি বিস্ফোৰণ ঘটায় সেয়া হ'ব আটাইতকৈ লক্ষণীয়